আৰু কিমান দিনৰ মূৰত তোৰ লগত একেলগে বহি খাবলৈ পাম আৰু ভগৱানেহে জানে দেই। আজি খাই লওঁ, ৰাতিলৈ যামগৈ আমি। মা দেউতা দুইটা এৰি থৈ যাব লাগিব তোক দেই। দেই শুনটো, আইতাহঁতৰ লগত থাকিবি দেই, নাকান্দিবি দেই। তোলৈ চব বস্তু লৈ আনিম তোৰ ভাগৰ দেই। এয়া একেলগে খাই লৈছোঁ ছোৱালীৰ লগত। ৰাতি আমি যামগৈ, গুৱাহাটী যাবগৈ লাগিব, মাকক অপাৰেশ্যন কৰিব লাগিব। ব্ৰেষ্টৰ কেঞ্চাৰ হৈ আছে। মনত কিমান কষ্ট পাইছোঁ, ভাতকেইটা খাইছোঁ যদিও মনটো কেনেকুৱা লাগিছে সেইটো একমাত্ৰ ভগৱানে জানে। মাংস অকণ খোৱা, মাংস অকণ খোৱা মা। আহিবা দেই, এসপ্তাহ থাকিব লাগিব। নাকান্দিবা, দুষ্ট নকৰিবা দেই। আমি আহিম সোনকালে দেই। আমি ৰাতি আজি যামগৈ দেই, তই দুষ্ট নকৰিবি, নাকান্দিবি দেই। দেই, মাক ডক্টৰৰ ওচৰত দেখুৱাব লাগিব, অপাৰেশ্যন কৰিব লাগিব, তাৰপিছতহে আহিম দেই। শুনিছ নাই? তোলৈ লৈ আনিম ধুনীয়া ধুনীয়া বস্তু দেই। আমি ৰাতিলৈ গুচি যাম, তই থাকিবি দেই আইতাৰ লগত দেই। নাকান্দিবি আকৌ, নাকান্দিবি। কথা ক'লে শুনিবি, নাকান্দিবি। আমি চব বস্তু লৈ দিম তোলৈ। কি কি লাগিব? আইচক্ৰীম আনিব লাগিব, চকলেট আনিব লাগিব, তাৰপৰা জেম আনিব লাগিব, তাৰপৰা মাইনা এটা আনিব লাগিব। আৰু কি ক'লা? চিপছ আনিব লাগিব। হা? অঁ, চিপছ নানো দেই। অঁ, হ'ব লৈ আনিম বাৰু। তই নাকান্দিবি খালি দেই। মাক অপাৰেশ্যনটো কৰি আনি লওঁ দেই। আইতাৰ লগত বৰ্তাহঁতৰ লগত থাকিবি দেই, ককাহঁতৰ লগত, ৰীতৰ লগত খেলিবি দেই। কান্দিবি নি তই আকৌ? কান্দিবি নি? অঁ, নাকান্দিবি দেই। অঁ, ভাল ছোৱালী, আমাৰ কথা ক'লে শুনে নহয় ছোৱালীয়ে। ছোৱালী লাহে লাহে বুজন হৈছে দেই। মাৰ ইমান সৰুতে তই ডাঙৰ বেমাৰ লাগিলে আৰু কি কৰিবি। ভগৱানে পৰীক্ষাৰে চাইছে আমাৰ পৰিয়ালটোক। আমাৰ পৰিয়াল বুলি নহয় আৰু 90% মহিলাৰে এইটো ৰোগত আক্ৰান্ত হৈছে। ব্ৰেষ্টৰ যিটো কৰ্কট ৰোগ। আমি ৰাতিলৈ ওলাইছোঁ আৰু দেই। ছোৱালীজনীয়ে ভাত এসাঁজ খাই লৈছোঁ একেলগে। ছোৱালীক এৰি থৈ যাব লাগিব মাক দেউতাকে। কিমান মনত কষ্ট পাইছোঁ সেইখিনি আৰু আপোনালোকে বুজি পাইছেই। নিজৰ সন্তানক এৰি আমি যাব লাগিব চিকিৎসাৰ কাৰণে, মাকক অপাৰেশ্যন কৰিব। ছোৱালী এয়া ঘৰতে এৰি থৈ ওলাইছোঁ আমি। ভগৱানে শক্তি দিলেই হয় আৰু দেই, ধৈৰ্য শক্তি। এই কণমানিজনীক এৰি থৈ যোৱা বৰ কষ্ট। ভগৱানে পৰীক্ষা লৈছে এইবিলাক আমাৰ, সেই বুলিয়ে ভাবি ল'ব লাগিব, উপায়টো নাই। ভগৱানকে চিন্তা কৰি ওলাব লাগিব। যাবৰ সময়ত তাই এবাৰ কেনেকুৱা কি কৰে, মানে কি ক'ম আৰু, ভাষা নাই আৰু।
এয়া মাকে মন মাৰি আছে ছোৱালী যিহেতু ঘৰতে এৰি থৈ আহিব লগা হৈছে এতিয়া আমি গৈ আছোঁ গুৱাহাটী বৰ্তমান এয়া ছুপাৰত উঠিলোঁ শ্লিপাৰ এটা ছিট লৈছোঁ ৰাতিটো টোপনি ক্ষতি কৰি ৰাতিপুৱা আকৌ বৰ কষ্ট হয় ঘূৰি ফুৰিবলৈ সেইকাৰণে অকণমান বোলো শ্লিপাৰ ছিট এটা লৈ টোপনি আহে বা কি জানো আমাক টোপনি যোৱাই নাই পিছে ছোৱালী চিন্তাতে অপাৰেশ্যনটো কৰি আজৰি হ'ব পাৰিলে চিন্তা এটা আমাৰ দূৰ হ'ব